নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টি নিউজ অসম মই তুফাজ্জল হক এই মুহূৰ্তত দিব লৈছে এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যোৱা কেইবাটাও দিনৰ পৰা আপোনালোকে সামাজিক মাধ্যমত এটা বাতৰি ট্ৰেন্ডিংত চলি থকা পৰিলক্ষিত হৈছে খাৰুপিটিয়াৰ মদৰ বিপণী কেনেকৈ পালে এনঅচি ৰাজহুৱা অভিযোগ থকা সত্ত্বেও কেনেকৈ পৌৰপতিয়ে প্ৰদান কৰিলে এনঅচি এনেকুৱা ধৰণৰ এটা ট্ৰেন্ডিংত চলি থকা বাতৰি আপোনালোকে চাই আছে ইয়াতে লিখা আছে পদত্যাগ কৰিব নেকি পৌৰপতি কৃষ্ণা সাহা এই যে দাবী এই দাবী আমাৰ নহয় খাৰুপিটিয়াৰ কালিবাৰী ৰোডৰ 5 নং ৱাৰ্ডৰ ৰাইজে দাবী উত্থাপন কৰিছে কৃষ্ণা সাহাই পদত্যাগ কৰিব লাগে কিন্তু এগৰাকী দায়িত্ববান পদবী থকা ব্যক্তি কৃষ্ণা সাহা কিয় কৰিব পদত্যাগ আৰু কিয় পদত্যাগৰ দাবী উত্থাপন কৰিছে ৰাইজে এই প্ৰতিবেদন দীঘলীয়া হ'ব এই প্ৰতিবেদন যদি আপুনি সম্পূৰ্ণ নাচাই আপুনি বুজি নুঠিব খাৰুপিটিয়াৰ কালিবাৰী ৰোডৰ মদৰ বিপণীৰ আসল ৰহস্য আমি প্ৰথম পৰ্যায়ত টি নিউজ অসমত সৰজমিন তদন্ত চলাইছিলোঁ খাৰুপিটিয়াৰ কালিবাৰী ৰোডৰ মদৰ বিপণী কেনেকৈ আসলতে এনঅচি পাব আমি ৰাইজৰ পৰা মন্তব্য লৈছিলোঁ যি এনঅচিৰ যি মিনিং নো অবজেকশ্যন সাৰ্টিফিকেট যদি কোনো ৰাজহুৱা যদি ঠাইত যদি কোনো গাঁৱলীয়া যদি এলেকাত কোনো উদ্যোগ কাৰখানা হোক নাইবা যদি মদৰ বিপণী খোলা হয় তেন্তে সেই স্থানীয় ৰাইজৰ এনঅচি তেওঁলোকৰ স্বাক্ষৰৰ প্ৰয়োজন আছে তেওঁলোকৰ যদি কোনো অবজেকশ্যন থাকে তেওঁলোকৰ যদি কোনো দাবী থাকে কোনো পৰ্যায় এনঅচি সেই মদৰ বিপণীয়ে নাপাব এয়া স্পষ্ট ইয়াতে ৰহস্য আন এটা বিষয় হ'ল 5 নং ৱাৰ্ডৰ খুদ ৱাৰ্ড কমিশ্যনাৰ অপূৰ্ব সাহাই বাৰ বাৰ অভিযোগ উত্থাপন কৰিছে স্পষ্ট মন্তব্য কৰিছে কালিবাৰী ৰোডৰ 5 নং ৱাৰ্ডৰ ৰাইজে তেওঁলোকে অভিযোগ কৰিছে তেওঁলোকে অবজেকশ্যন কৰিছে সেই উক্ত ঠাইত কোনো পৰ্যায় মদৰ বিপণী হ'ব নালাগে তথাপিও কিন্তু সেই মন্তব্যক সেই অভিযোগক বুঢ়া আঙুলি দেখুৱাই খাৰুপিটিয়াৰ পৌৰসভাৰ সভানেত্ৰী কৃষ্ণা সাহাই এনঅচি প্ৰদান কৰা পৰিলক্ষিত হৈছে আমি প্ৰথম পৰ্যায়ত খাৰুপিটিয়াৰ কালিবাৰী ৰোডৰ যি মদৰ বিপণী সেই মদৰ বিপণী খোলা হোৱাৰ বিপৰীতে ৰাইজৰ মন্তব্য লৈছিলোঁ সেই মন্তব্য প্ৰথম পৰ্যায়ত আপোনালোকক শুনাইলৈ বিচাৰিছোঁ আমাৰ হিচাপেতো ইয়াতে ওয়াইন শ্বপটো হ'ব নালাগে কাৰণ আমাৰ ল'ৰা ছোৱালী ইয়াতে থাকে খেলে কুদে এতিয়া যদি ইয়াতে মদ বিক্ৰী কৰিব তেন্তেতো মানুহৰ বহুত অসুবিধা হ'ব আমাৰ গাঁৱৰ মানুহবিলাক সব কৈ আছে যে ওয়াইন শ্বপটো হ'লে কেনেকৈ হ'ব আগৰে এটা আছে আগতেই ভুক্তভোগী কৰি আছোঁ আমাৰ লগে গাঁৱৰ যিমান ছোৱালী মানুহ আছে মোৰ ঘৰৰ ফেমিলি আছে মা দেউতা আছে এইবেল দি যাই কিনে যিমান মদাহি কিনে আছে সব ইয়াতে বহি আড্ডা আমি এইটো নিবিচাৰোঁ কিয় আমাৰ সৰু সৰু ল'ৰা ছোৱালী আছে আৰু ধৰক এইটো এটা বেয়া বস্তুৱে খাব ইয়াতে মাৰপিট কৰিব रात दिन কাজিয়া লাগিব সেইটো কাৰণে আমি বেয়া পাওঁ अच्छा नहीं है हम लोग का तो छोटा छोटा बच्चा लोग है फिर ये लोग भी ऐसे ही हो जाएगा तो सब तो पढ़ने वाला बच्चा है ना खराब हो जाएगा दारू का दुकान खोलने से নহ'লে ভাল বেছি আৰু হয় ইতিমধ্যে আপোনালোকে শুনিছে এয়া হৈছে প্ৰথম পৰ্যায়ৰ ৰাইজৰ অভিযোগ ৰাইজে বিচাৰিছে উক্ত ঠাইত মদৰ বিপণী হ'লে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংসৰ পিনে গুচি যাব আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন কৰিছে এয়া প্ৰথম পৰ্যায়ত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ এতিয়া আহিছোঁ মূল কাহিনীলৈ 2024 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে খাৰুপিটিয়া পৌৰসভাত মদৰ বিপণীৰ মালিক পক্ষই এনঅচিৰ বাবে আবেদন কৰিছিল তাৰ পৰিৱৰ্তে 13 ফেব্ৰুৱাৰীত ৰাইজে স্বাক্ষৰ সহকাৰে ৰাজহুৱাভাৱে অভিযোগ দাখিল কৰিছিল খাৰুপিটিয়া পৌৰসভাত এনঅচি প্ৰদান কৰিব নালাগে মদৰ বিপণীৰ বাবে তাৰ পৰিৱৰ্তে চলিত মাহৰ 17 তাৰিখে খাৰুপিটিয়া পৌৰসভাত বুট মিটিঙৰ আয়োজন কৰা হৈছিল আৰু সেই বুট মিটিঙত
একাংশ ৱাৰ্ড কমিশ্যনৰ মিলি সভানেত্ৰী কৃষ্ণা সাহাই এটা মিটিঙৰ আয়োজন কৰিছিল। তাতে সম্পূৰ্ণভাৱে একাংশ ৱাৰ্ড কমিশ্যনাৰে সেই যি মদৰ বিপণীৰ NOC সেই NOC দিব নালাগে নাকচ কৰিছিল সেই আবেদন। তথাপিও একনাট্যবাদী চলোৱা সভানেত্ৰী কৃষ্ণা সাহাই NOC প্ৰদান কৰিছে। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন উত্থাপন হৈছে, কিয় আচলতে কাৰ স্বাৰ্থত কাৰ ভয়ত আচলতে কৃষ্ণা সাহাই NOC প্ৰদান কৰিছে মদৰ বিপণীৰ মালিক পক্ষক? কৃষ্ণা সাহাক কাৰ্যালয়ৰ ভিতৰতে 5 নং ৱাৰ্ডৰ ৰাইজে জবাবদিহি কৰিছিল। তাতে সভানেত্ৰী কৃষ্ণা সাহাই মন্তব্য কৰিছিল, দৰং জিলা আয়ুক্ত মহোদয়ৰ পৰা কৃষ্ণা সাহালৈ আচলতে নিৰ্দেশনা আহিছিল কোনো পধ্যেই NOC ৰখাব নালাগে। আৰু কৃষ্ণা সাহাই এটা মন্তব্য কৰিছে, NOCত এটা টাৰ্ম এণ্ড কণ্ডিশ্যন দিয়া আছে। তাতে লিখা আছে, যদি কোনো ৰাজহুৱা অভিযোগ থাকে বা কমপ্লেইন থাকে তেন্তে সেই মদৰ বিপণী উক্ত ঠাইৰ পৰা অন্য ঠাইলৈ শিফ্ট কৰা হ'ব, অন্য ঠাইলৈ আচলতে হস্তান্তৰ কৰা হ'ব। এনেকুৱা ধৰণৰ এটা NOCত টাৰ্ম এণ্ড কণ্ডিশ্যন কৃষ্ণা সাহাই উল্লেখ কৰি দিছে বুলি মন্তব্য কৰিছে। এতিয়া প্ৰশ্ন, যিহেতু ফেব্ৰুৱাৰী মাহতেই NOCৰ বাবে আবেদন কৰিছিল আৰু ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখেই ৰাইজে ৰাজহুৱা অভিযোগ দাখিল কৰিছিল, চলিত মাহত NOC প্ৰদান কৰিছে সভানেত্ৰী কৃষ্ণা সাহাই। এতিয়া পৌৰপতি কৃষ্ণা সাহাই যি উল্লেখ কৰিছে NOCত, যদি কোনো ৰাজহুৱা অভিযোগ থাকে তেন্তে অন্য ঠাইলৈ শিফ্ট কৰা হ'ব, অন্য ঠাইলৈ হস্তান্তৰ কৰা হ'ব সেই মদৰ বিপণী। এতিয়া কৃষ্ণা সাহালৈ আমাৰ প্ৰশ্ন, যদি আপুনি টাৰ্ম এণ্ড কণ্ডিশ্যন হিচাপে সেই কথা উল্লেখ কৰিছে তেন্তে ৰাইজে দিয়া অভিযোগ 6-7 মাহ আগত দিয়া অভিযোগ দিয়াৰ পিছতো আপুনি কেনেকৈ আজি NOC প্ৰদান কৰিছে? ইয়াৰ আৰু ৰহস্যটো কি? আপুনি কাৰ ভয়ত NOC প্ৰদান কৰিছে? আমি এই প্ৰতিবেদনত স্পষ্টভাৱে কৈছোঁ, খাৰুপেটীয়াৰ কালিবাৰী ৰোডৰ যি মদৰ বিপণীত NOC পাইছে, যদি ৰাইজৰ অভিযোগ থকা সত্ত্বেও যদি সেই মদৰ বিপণী যদি খোলা হয় তেন্তে আমি মুখা খুলিম। কাৰ ভয়ত কৃষ্ণা সাহাই NOC প্ৰদান কৰিছে? ৰাইজে ভোট দি গাদীত বহাইছে, ৰাইজে ভোট দি ৰজা বনাইছে কৃষ্ণা সাহাক, আৰু এতিয়া ৰাইজৰ কথা নুশুনা হৈছে কৃষ্ণা সাহা। একনাট্যবাদী ৰাজ চলাইছে কৃষ্ণা সাহাই। এনেকুৱা ধৰণৰ আজি খাৰুপেটীয়াত অভিযোগ উত্থাপন কৰিছে ৰাইজে। আজি এই NOC বাতিলৰ দাবী আৰু পৌৰপতি কৃষ্ণা সাহাৰ পদত্যাগৰ দাবীত ৰাইজে এনেকৈ পৌৰসভাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে। কেতিয়া বন্ধ হ'ব খাৰুপেটীয়াৰ কালিবাৰী ৰোডৰ মদৰ বিপণী? কেতিয়া বাতিল কৰা হ'ব সেই NOC? আচলতে বৰ্তমানে কিন্তু সামাজিক মাধ্যমত সংবাদ মাধ্যমত মুখ খোলা নাই পৌৰপতি কৃষ্ণা সাহাই। এই মুহূৰ্তত আজিৰ যি দৃশ্য, শেহতীয়াভাৱে আজি প্ৰতিবাদ কৰিছে ৰাইজে আৰু কি মন্তব্য কৰিছে সেই মন্তব্য আছে, সেই মন্তব্য আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। যোৱা 12 ফেব্ৰুৱাৰীত আমাৰ খাৰুপেটীয়া 2 নম্বৰ ৱাৰ্ডৰ শুভম সাহাই আমাৰ নগৰ সমিতিত এখন মদৰ বিপণী খোলাৰ কাৰণে NOCৰ আবেদন কৰিছে। আমি এইখিনি কথা গম পাই আমি লগে লগে পিছদিনা 13 ফেব্ৰুৱাৰী, সিহঁতে 12 তাৰিখে আবেদন কৰিছে, আমি পিছদিনা 13 তাৰিখে আমি সমস্ত খাৰুপেটীয়া আৰু 5 নম্বৰ ৱাৰ্ডৰ বাসিন্দাসকলে এখন আমাৰ NOC দিব নালাগে বুলি এখন আমি পৌৰসভাত আমি প্ৰটেষ্ট জনাইছোঁ যে আমাৰ এই চিটিজেনশিপ এৰিয়াত কোনো পদ্ধতি এই সুৰা বিপণীৰ NOCটো দিব নালাগে। যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা বিগত এই 4-5 দিন আগৰ কথা কৈছোঁ, হঠাৎ তেওঁ 17 তাৰিখে এখন বোৰ্ড মিটিং মাতিলে।
বোর্ড মিটিং নাতি কিনে তো সমগ্র খণ্ড আয়ুক্তৰ কনসাল্টটো ল'লে আমাৰ মানে যিমান খণ্ড আয়ুক্ত আছে সকলোৱে ইয়াৰ বিৰোধিতা কৰিছে যে চিটিজেনশ্বিপ এৰিয়াত NOC দিব নালাগে। যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা আজিলৈকে যে দিব পৰা নাই, কাৰণ আমাৰ যে 5 নম্বৰ ৱাৰ্ডৰ খণ্ডটো আছে তেওঁ এই ফুৰা বিপিনীৰ কাৰণে কোনো অনুমোদন কৰাই নাই। যদি কোনো ৱাৰ্ডত NOC দিব লাগে তেনেহ'লে আমাৰ খণ্ড আয়ুক্তৰ অনুমোদন ল'ব লাগে। আমাৰ এই চেয়াৰমেনে আমাৰ 5 নম্বৰ ৱাৰ্ডৰ খণ্ড আয়ুক্তৰ কোনো অনুমোদন নোহোৱাকৈ আৰু বোৰ্ড মিটিঙৰ যিমান খণ্ড আয়ুক্ত আছিল সিহঁতেও আপোচ কৰা নাই বস্তুটো, কিন্তু পিছদিনা 18 তাৰিখে তেওঁ NOCখন দিলে। তেওঁ কিহৰ ভিত্তিত এই NOCখন দিলে? NOCত সি লিখি দিছে যদি পাব্লিক কোনো কমপ্লেইন থাকে তেনেহ'লে সেইটো ঠাইৰ পৰা বেলেগ ঠাইত স্থানান্তৰ কৰা হ'ব। আমি সিহঁতৰ NOC দিয়াৰ আগতেই পাব্লিক কমপ্লেইন কৰিছোঁ। যদি পাব্লিক কমপ্লেইন আগতে হৈছে তাহলে আমাৰ চেয়াৰমেনে কেনেকৈ NOCখন দিলে? 2 নম্বৰ কথা, য'তে নেকি তেওঁ NOCখন দিছে তাৰ 100 মিটাৰৰ ভিতৰত আমাৰ এখন শিৱ মন্দিৰ আছে আৰু 50 মিটাৰ ভিতৰত এখন ডাঙৰ ইনষ্টিটিউট আছে। লগতে 50 মিটাৰৰ ভিতৰত আৰু এখন খুৰা বিপণীৰ দোকান আছে। এইবিলাক থকা সত্ত্বেও আমাৰ চেয়াৰমেন সাহেবে কোনো ইনকোয়ারি নকৰাকৈ কেনেকৈ দিলে? আৰু যদি তেওঁ ইনকোয়ারি কৰিছে তাহলে ৰাইজৰ আগত তেওঁ স্পষ্ট কৰক যে আমি ইনকোয়ারি কৰি আমি এই NOCখন দিছোঁ। আৰু বোর্ড মিটিঙত প্ৰত্যেক খণ্ড আয়ুক্তই যেতিয়া নাকচ কৰিছে যে এইখন দিব নালাগে, তেওঁ আমাৰ ৰাইজৰ আগত অৱগত কৰক কি হিচাপত, কি ভিত্তিত, কি গ্ৰাউণ্ডত তেওঁ এই NOCখন দিলে। এখন মদৰ বিপণীৰ NOC দিবলৈ গ'লে কমপ্লিট তেওঁ ডাটাখন চাব লাগে যে কি চিষ্টেম আছে, কি ল আছে, তেওঁ লটো ফলো কৰিব লাগিছিল। তেওঁ কোনো লয়ে ফলো কৰা নাই, তেওঁ স্বেচ্ছাচাৰিতা, তেওঁ নিজৰ ইচ্ছামতে খেম খুচিমতে কাম কৰি আছে। আমি এইবিলাক নকওঁ কি কৰিছে, তেওঁ আমাৰ খাৰুপেটীয়া ৰাইজক অতিষ্ঠ কৰি তুলিছে। আমি ইমানখিনি তেওঁ খাৰুপেটীয়া ৰাইজক অতিষ্ঠ কৰি তুলিছে। তেওঁ একনায়কত্ব চলাইছে আমাৰ খাৰুপেটীয়া নগৰ সমিতিত। আমি বিচাৰি আছিলোঁ তেওঁ যদি যিবিলাক কাম কৰিছে ৰাইজৰ আগত তেওঁ কমপ্লিট কথা ক'ব লাগিব, কি ভিত্তিত কৰিছে। আৰু যদি তেওঁ ক'ব নাপাৰে তেওঁ স্বইচ্ছাই এই নগৰ সমিতিৰ পৰা পদত্যাগ কৰিব লাগিব। আমাৰ দাবী, আমাৰ এনেকুৱা চেয়াৰপাৰ্চন নালাগে যি নেকি অকলে স্বেচ্ছাচাৰিতভাৱে এই আমাৰ নগৰ সমিতিখন চলাই আছে, আমাৰ পৌৰসভাখন চলাই আছে। আমি আপোনালোকে জানে আমাৰ খবৰে কাগজে দুনিয়াৰ দুৰ্নীতি তেওঁৰ ভিতৰত ওলাই আছে। ইমান দুৰ্নীতি ওলোৱা সত্ত্বেও তেওঁ নিজ ইচ্ছাই কেনেকৈ যে সি কৰি আছে কাম তেওঁৱে জানে। তেওঁ কোনো খণ্ড আয়ুক্তক পাত্তা নিদিয়ে, কোনো খণ্ড আয়ুক্তৰ লগত কনচাল্ট নকৰে। কিয়? অকলে কি পৌৰসভা চলাব পাৰে? আমি তাক প্ৰতিনিধিত্ব কৰি পঠাইছোঁ আমাৰ নগৰ পৌৰসভাত। তেওঁ এতিয়া ৰাইজৰ কথা নুশুনে। কিয় ৰাইজৰ কথা নুশুনে? আমাৰ কথা শুনিবই লাগিব, আমাৰ জবাব তেওঁৰ দিবই লাগিব। কি হিচাপে তেওঁ NOCখন দিলে? তেওঁ কি গাইডলাইন ফলো কৰা নাই? তেওঁ গাইডলাইন কি ফলো কৰা নাই যে গাইডলাইনত কি লিখা আছে? আৰু যদি তেওঁ গাইডলাইন ফলো কৰিছে তেনেহ'লে ৰাজহুৱা কৰক যে আমি গাইডলাইন ফলো কৰিছোঁ। আৰু যদি দিব নোৱাৰে তেনেহ'লে তেওঁ স্বেচ্ছাই পদত্যাগ কৰক আমাৰ এই পৌৰসভাৰ পৰা। আমাৰ এনেকুৱা কৰাপ্টেড পৌৰপতি আমাৰ নালাগে।